हेलो फ्रेंड्स आशा करूँ আপোনালোক সকলো ভালে আছে আজি একদম টেস্টি ৰেচিপি এটা আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো হেহে এয়া লৈ লৈছো প্ৰথমে মই ঘৰতে কৰা ধনিয়া গুৰি জিৰা গুৰি ধনিয়া গুৰিটো অকমান জিৰা গুৰিতকৈ বেছি দিব লাগে লগতে নিমখ কাশ্মীৰী মিৰ্চ পাউডাৰ এতিয়া মই হালধি গুৰি এই গুটেখিনি দি অকমান পানী লৈ লৈছো পানী লৈ ললে সাধাৰণতে মছলাখিনি সুন্দৰকৈ মিক্স হৈ যায় আপোনালোকে এনেকৈ বনাই খাইছে নাই মই নাজানো তথাপিও ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিলো এতিয়া পিয়াজ নহৰু আদা বিশেষকৈ স্লাইচত মাৰি ললো লগতে এই মছলাখিনিৰ লগত অকমান মিক্স হোৱাৰ পাছত দৈ অকমানো দি দিছো এতিয়া মই ভালকৈ মিক্স কৰি লম আসলতে এইবিলাক বনালে সদায় টেঙা দৈ ব্যৱহাৰ কৰিব লাগে আপোনালোকে ঘৰত কৰা দৈ ব্যৱহাৰ কৰিব পাৰে মই কিন্তু ইয়াত পুৰবি দৈহে ব্যৱহাৰ কৰিছো এতিয়া মই গুটেখিনি মিক্স কৰি লৈছো একেবাৰে সুন্দৰকৈ মিক্স হোৱাৰ পাছত এতিয়া মাছৰ লগতো গুটেখিনি মছলা একেলগে মিক্স কৰি পেলাই আপোনালোকে 10-15 মিনিট ৰাখিব পাৰে আসলতে মেৰিনেশনটো যিমান সময় কাৰণে ৰখা হয় সিমান আসলতে মাছ গিপিছ খাবলৈ বহুত টেস্টি হয় মই ইয়াত অলপ খৰধৰকে বনাম বুলি ভাবিছিলো সেই কাৰণে মই 10 মিনিটহে আসলতে মেৰিনেট কৰি থৈ দিলো আসলতে খুব বেছিকৈ মেৰিনেট কৰিলে বহুত খাবলৈ আসলে সোৱাদময় হয় আৰু বিশেষকৈ মাছ বুলি ক'লে সাধাৰণতে আমি মাষ্টাৰ্ড অইলতে ফ্ৰাই কৰোঁ নহয়নে বাৰু যেহেতু ওমেগা 3 আছে আমি সাধাৰণতে মাছ বিশেষকৈ মাষ্টাৰ্ড অইলতে ফ্ৰাই কৰিব লাগে আৰু মানে হেলদিও হয় এতিয়া মই যেতিয়া ফ্ৰাই কৰি আছিলো সদায় মই মিডিয়াম টু লো ফ্লেমত থওঁ কিন্তু একদম ক্ৰিস্পি ফ্ৰাই কৰিবলৈ কাৰণে সদায় ফ্লেমটো লো ৰাখিব লাগে নহয়নে বাৰু আজি এতিয়া মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল আপোনালোকে গৰম গৰম ভাতৰ লগত পৰিবেশন কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব গৰম গৰম ভাতৰ লগত খাবলৈ কাৰণে মোৰ এয়া মছলা ফিছও ৰেডি হৈ গ'ল আজিৰ কাৰণে আহিছো শুভ ৰাত্ৰি কাইলৈ আকৌ লগ পাম